বিগ আপডেট অব্যাহত আহি গ'ল মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী এক্সামৰ ৰিজাল্টৰ ডেট 2026 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী এক্সাম দিছিলে সেইসকলৰ ৰিজাল্ট ডেট অব্যাহত আহি গ'ল আৰু তোমালোকক এইটো ডেটো আহি গ'ল তোমালোকে ৰিচেকিং কেতিয়া কৰিব লাগিব কিমান টকা ফিজ ইয়াৰ বিষয়ে নটিছ আহি গ'ল আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে যিসকল ছাত্ৰই দুটা বা তিনিটা ছাবজেক্টত ফেইল কৰিব সেইসকল কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া দিব লাগিব ইয়াৰ বিষয়ে নটিছ আহি গ'ল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু তোমালোকে যদি বৰ্তমান আহিছা চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা কম্পাৰ্টমেণ্টেল এক্সাম আৰু ৰিচেকিং বহুত ইম্পৰ্টেণ্ট হয় যদি তোমালোকে কোনো ছাবজেক্টত অলপ মাৰ্ক কম পোৱা তেতিয়া তোমালোকে ৰিচেকিং কাৰণে এপ্লাই কৰিবা নিশ্চয় কৰিবা আৰু তোমালোকে কেনেকৈ কৰিব লাগিব দুটা ছিষ্টেম আছে তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু কম্পাৰ্টমেণ্টেল এক্সাম কোনসকল ছাত্ৰই দিব পাৰিবা আৰু কোনসকল ছাত্ৰই দিব নোৱাৰিবা ইয়াৰ বাবে মই ধুনীয়াকৈ কৈ দিছোঁ তোমালোকে ভিডিঅ'টো চাই থাকিবা আৰু সময়মতে কামবোৰ কৰি যাবা মাননীয় মুখ্যমন্ত্ৰীয়ে আগত ঘোষণা কৰিছিল মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব চোৱা এনেকৈ কৈছিল কিন্তু পিছত আকৌ ডেটটো চেঞ্জ হৈ গৈছিল আগত কৈছিল আছাম SSLC ৰিজাল্ট 2026 উইল বি এনাউন্স অন April 10, 2026 বাই দ্য বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম ছেবা SSLC ৰিজাল্ট ডেট এণ্ড টাইম হেজ বিন কনফাৰ্ম বাই দ্য চিফ মিনিষ্টাৰ অফ আছাম হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ ফাৰ্ষ্টত যেতিয়া ছাত্ৰ ছাত্ৰীয়ে সুধিছিল মামাই ৰিজাল্ট কেতিয়া দিব তেতিয়া কৈছিল এপ্ৰিল মাহৰ 10 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিব বুলি হাই ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া দিব ইয়াৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট 20 এপ্ৰিলৰ আগত দিব বুলি গণনা কৰিছে তোমালোকে ভিডিঅ'টো চাই লোৱা তাৰপিছত ডেটটো কি হ'ব মই তোমালোকক কৈ আছোঁ কেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব আৰু কেতিয়া হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবা আৰু তোমালোকৰ যদি ৰিজাল্টত কিবা মাৰ্ক কম আহে তেতিয়া তোমালোকে ৰিচেকিং কেনেকৈ কৰিবা কিমান টকা ফিজ কি কৰিব লাগিব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী দুয়োটা যদি কোনো ছাবজেক্টত তোমালোকৰ ববাতকৈ মাৰ্ক কম আহি যায় তেতিয়াহ'লে তোমালোকে এইটো প্ৰচেছ কৰিবা এপ্লাই কৰিবা কিমান দিনৰ ভিতৰত কৰিব লাগিব মই ধুনীয়াকৈ দেখুৱাই দিম তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা মামা হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব আৰু 20 তাৰিখৰ যদি তোমালোকক এপ্ৰিল মাহৰ কেলেণ্ডাৰত দেখুৱাওঁ তেতিয়া 10 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত কেতিয়া তোমালোকৰ মেট্ৰিক এক্সামৰ ৰিজাল্ট দিব আৰু কেতিয়া হাই ছেকেণ্ডেৰী এক্সামৰ ৰিজাল্ট দিব তোমালোকক মই ধুনীয়াকৈ দেখুৱাই আছোঁ চোৱা তোমালোকে এইটো নিশ্চয় দেখা পাইছে এপ্ৰিল মাহৰ কেলেণ্ডাৰ হয় এপ্ৰিল মাহত 10 তাৰিখৰ পৰা আৰম্ভ কৰি অৰ্থাৎ এই 20 তাৰিখ অৰ্থাৎ এইখিনিৰ ভিতৰতে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব এতিয়া চোৱা ইয়াত বন্ধ কেইদিন আছে 12 তাৰিখে বন্ধ আছে 14 তাৰিখ বন্ধ 15 বন্ধ 16 বন্ধ 18 তাৰিখে বন্ধ 19 তাৰিখে বন্ধ মাজত দিন আছে যেহেতু 10 তাৰিখে ৰিজাল্ট নিদিয়ে এইটো কেঞ্চেল হৈ গ'ল 11 13 17 20 গতিকে তোমালোকে মনত ৰাখিবা একেদিনত মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট এতিয়ালৈকে কেতিয়াও দিয়া নাই গতিকে মেট্ৰিকৰ ৰিজাল্ট 100% তোমালোকৰ 11 তাৰিখ বা 13 তাৰিখে দিব আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট 17 তাৰিখ বা 20 তাৰিখে ঘোষণা কৰিব যদি মেট্ৰিকৰ ৰিজাল্ট 11 তাৰিখে দি দিয়ে তেতিয়াহ'লে 13 তাৰিখে হাই ছেকেণ্ডেৰী ৰিজাল্ট দি দিব পাৰে বহুত মানে 11 তাৰিখে যদি তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট আহি যায় তেতিয়াহ'লে হাই ছেকেণ্ডেৰী ৰিজাল্টটো 13 তাৰিখে পাবা যদি মেট্ৰিকৰ ৰিজাল্ট 13 তাৰিখে দিয়ে তেতিয়াহ'লে হাই ছেকেণ্ডেৰী ৰিজাল্ট 17 তাৰিখে বা 20 তাৰিখে পাবা এতিয়া আমি আলোচনা কৰিম তোমালোকৰ ৰিচেকিঙৰ বিষয়ে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত ৰিচেকিঙৰ বিষয়ে কিমান টকা ফিজ কেতিয়া এপ্লাই কৰিব লাগিব তোমালোকে ধুনীয়াকৈ চাই থাকিবা তোমালোকে চাবা এইটো ভিডিঅ' তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হ'ব কাৰণ তোমালোকে মাৰ্ক যদি কোনো ছাবজেক্টত কম আহে তোমালোকে ৰিচেকিং কৰিলে মাৰ্ক বাঢ়ি আহিব কোনো এটা ছাবজেক্টত যদি তুমি ববাতকৈ কম আহে তেতিয়া এইটো কাম কৰিবা প্ৰথমে আমি আলোচনা কৰিম SSLC ৰিচেকিং কেনেকৈ কৰে কেতিয়া কৰিব লাগে ইয়াৰ বিষয়ে আলোচনা কৰিম চ' ৰিচেকিং কেনেকৈ কৰিব লাগে মই তোমালোক দেখুৱাই আছোঁ চোৱা ৰিচেকিং প্ৰচেছ এলাউ ষ্টুডেণ্ট এপ্লাই ফৰ দ্য ৰিভেলুশ্যন উইথিন 12 or 20 days আফটাৰ দ্য ৰিজাল্ট আৰ ডিক্লেয়াৰ ইন এপ্ৰিল 2026 অৰ্থাৎ ৰিজাল্ট গণনা হোৱাৰ পিছত 12 দিনৰ পৰা 20 দিনৰ ভিতৰত কৰিব লাগিব 12 দিনৰ পৰা 20 দিনৰ ভিতৰত তোমালোকে কৰিব লাগিব ৰিচেকিঙৰ কাৰণে এপ্লাই অৰ্থাৎ ইয়াৰ ডেট ৰিজাল্টৰ পিছত 20 দিনলৈকে থাকিব এপ্লাই কৰিবলৈ এপ্লিকেশ্যন আৰ ছাবমিটেড অনলাইন এট ছেবা অনলাইন ORG ছাইটত গৈ নিজে কৰিব পাৰিবা উইথিন ফিজ 350 চাবা আকৌ 350 টকা ফিজ হয় আকৌ 550 টকা হয় তোমালোকক মই ধুনীয়াকৈ বুজাই দিছোঁ বস্তুটো এতিয়া চোৱা 350 কেনেকৈ হয় আৰু 550 কেনেকৈ হয় যদি তুমি ৰিচেকিং কৰা অনলি ৰিচেকিং
তেতিয়া তোমালোকে অনলি ৰিচেকিং নকৰিবা। অনলি যদি ৰিচেকিং কৰা তেতিয়া তোমাৰ বহি নাচাবও পাৰে, জাষ্ট কৈ দিব তোমাৰ ৰিজাল্ট মাৰ্ক বঢ়া নাই। তোমালোকে কাম কি কৰিবা, ৰিচেকিং প্লাছ ফটোকপি দুয়োটা কৰিবা। পাৰ ছাবজেক্টত 550কৈ ধৰিব। তেতিয়া তোমালোকে ৰিজাল্ট গম পাই যাবা, প্লাছ তোমালোকে কি লিখিছিলা সেইটো ফটোকপি পাই যাবা। মানে সিহঁতে তোমাৰ বহীখন ৰিচেকিং কৰিছে নে নাই সেইটো প্ৰুফ হৈ যাব। হয়, এইটো মনত ৰাখিবা। এতিয়া তোমালোকে এটা বস্তু মনত ৰাখিছা যে কিমান টকা ৰিচেকিংৰ কাৰণে দিব লাগে পাৰ ছাবজেক্ট, 550 টকাকৈ দিব লাগিব। আৰু অনলি ৰিচেকিং কৰা 350, তেতিয়া তোমালোকে কোনো কপি চপি নোপোৱা, একো কমপ্লেইন কৰিব নোৱাৰিবা। কিন্তু তুমি যদি ৰিচেকিঙৰ লগত ফটোকপি এপ্লাই কৰি দিয়া 550 টকাত পাৰ ছাবজেক্টত, তেতিয়া তুমি নিজৰ লিখাখিনি নিজে চাব পাৰিবা। এতিয়া আমি হাই ছেকেণ্ডেৰী বিষয়ে আলোচনা কৰোঁ। হাই ছেকেণ্ডেৰী ৰিচেকিঙৰ বিষয়ে আলোচনা কৰাৰ পিছত মই তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম যদি কোনোবাই ফেইল কৰা, কম্পাৰ্টমেণ্টেল এক্সাম কেনেকৈ দিব লাগিব ইয়াৰ বিষয়ে আলোচনা কৰিম। তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা। চোৱা, হাই ছেকেণ্ডেৰী ৰিজাল্টটো ৰিচেকিং কৈছে open in May following the result announcement April 20 except by April 20 result ইমান তাৰিখ গণনা হ'ব কৈছে। আৰু আইডিয়া students can apply online at the official within 15 days result publication। ৰিজাল্ট গণনা হোৱাৰ 15 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব। ফিজ এপ্ৰক্সিমেটলি 300 to 350 পাৰ ছাবজেক্ট ফৰ ৰিচেকিং এণ্ড 550 ফৰ স্কেন কপি। ছেম সেইটোৰ নিচিনা ইয়াত তোমালোকে যদি হাই ছেকেণ্ডেৰীত যদি স্কেন কপি পাব বিচৰা তেতিয়াহ'লে 550 টকাকৈ পাৰ ছাবজেক্টত দিব লাগিব। তেতিয়া তোমালোকৰ নিজৰ কপিখন চাব পাৰিবা। এতিয়া আমি আলোচনা কৰিম কম্পাৰ্টমেণ্টেল এক্সাম। যিবিলাক ছাত্ৰই মেট্ৰিকত ৰিচেকিং এপ্লাই কৰিবা সিহঁতৰ ৰিজাল্টটো কিমান দিনৰ ভিতৰত আহিব জানিব লাগিব। এইটো 30 দিনৰ ভিতৰত আহিব। ইয়াত লিখা আছে উইথিন 30 ডেজৰ ভিতৰত আহিব, মানে 30 দিন লাগিব। যিসকল হাই ছেকেণ্ডেৰীৰ কাৰণে ৰিচেকিং কৰিবা সিহঁতৰ ৰিজাল্ট 30 ডে লাগিব। 30 দিনৰ ৰিজাল্টৰ এপ্লাই ডেট শেষ হোৱাৰ পিছত 30 দিনৰ ভিতৰত ৰিজাল্ট আহিব। এতিয়া যদি আমি SSLC কাৰণে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে যদি আলোচনা কৰিব বিচাৰোঁ, যদি কোনোবা ছাত্ৰ 2খন 3খন যদি ছাবজেক্টত ফেইল কৰা তেতিয়াহ'লে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। কিছুমান ছাত্ৰ আছে 2খনত গ্ৰেছ মাৰ্ক লৈ পাছ কৰে, 3খন ছাবজেক্টত গ্ৰেছ মাৰ্ক পাছ কৰে। মোৰ ডেছক্ৰিপশ্যনত ভিডিঅ' দিয়া আছে, তাৰ পৰা চাব পাৰিবা। যদি কোনোবাই 2খন ছাবজেক্টত কেতিয়াবা আকৌ ফেইলো কৰে বা 3খন ছাবজেক্টত ফেইল কৰে সিহঁতে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। আৰু কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ তোমালোকৰ মেক্সিমাম ছাবজেক্ট থাকিব 3টা। যদি 3টাতকৈ বেছি ফেইল কৰা তেতিয়াহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামো দিব নোৱাৰিবা। আৰু ইয়াত তোমালোকৰ যিবিলাক প্ৰেক্টিকেল থকা ছাবজেক্ট তাত 45 মাৰ্কছ আহিব, অনলি লিখিবলৈ আহিব, কোনো প্ৰেক্টিকেল নাহে। ধুনীয়াকৈ মনত ৰাখিবা, অনলি লিখিবলৈ আহিব 45 মাৰ্কছ, কিন্তু প্ৰেক্টিকেল নাথাকে। আকৌ যদি কোনোবাই ছাত্ৰই MCQত ফেইল কৰা তেতিয়াহ'লে সেই ছাত্ৰজনে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিব। পিছৰ বছৰত আকৌ নতুন ইয়াৰত আকৌ ফাইনেল এক্সাম, মেট্ৰিক ফাইনেল এক্সাম দিব লাগিব। কম্পাৰ্টমেণ্টেল এক্সামত কেতিয়া এপ্লাই কৰিব লাগিব মই তোমালোকক কৈ দিম, আৰু কি কি প্ৰচেছ কৰিব লাগিব মই তোমালোকক ধুনীয়াকৈ বুজাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা, কিন্তু ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে মই ভিডিঅ' দিয়াৰ লগে লগে ন'টিফিকেশ্যন পাই যোৱা। আৰু মই ডিছক্ৰিপশ্যনত হোৱাটছআপ লিংক দিছোঁ, তোমালোকে গৈ হোৱাটছআপত জইন হ'লে বা তোমালোকে লেটেষ্ট আপডেট পাই থাকিবা। আৰু যিসকল ছাত্ৰই কম্পাৰ্টমেণ্টেল এক্সাম দিবা সিহঁতৰ ৰিজাল্ট কিমান দিনৰ ভিতৰত দিব সেইটোতো জানাৰ প্ৰয়োজন আছে। সেইটো কেনেকৈ জানিবা তোমালোকে চোৱা, ৰিজাল্ট দিব কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকে মে' মাহত এপ্লাই কৰিব লাগিব। আৰু তোমালোকৰ মে' মাহত এপ্লাই কৰি লগে লগে তোমালোকৰ পৰীক্ষা হ'ব, আৰু জুন মাহত তোমালোকৰ ৰিজাল্ট দিব। আৰু জুন মাহৰ লাষ্টতে তোমালোকে কি কৰিব পাৰিবা, সেইকেইটা ছাত্ৰৰ লগত তোমালোকৰ বেছৰ ছাত্ৰৰ লগতেই তোমালোকে এডমিশ্যন ল'ব পাৰিবা পাছ কৰিলে। গতিকে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত এইটো কনফাৰ্ম যে মে' মাহত তোমালোকে এপ্লাই কৰিব, মে' মাহত তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম হ'ব আৰু জুন মাহত তোমালোকৰ ৰিজাল্ট হ'ব।